নমস্কাৰ বন্ধুসকল সকলোৱে ভালনে আজি আমি গুগল পে বিষয়ে আলোচনা কৰিম এই ভিডিঅটোৰ পৰা আপোনালোকৰ দুটা লাভ প্ৰথমে আপোনালোকে ইণ্ডিয়াৰ যিকোনো ঠাইৰ মানুহৰ লগত বেংকৰ টকাৰ আদান প্ৰদান কৰিব পাৰিব দ্বিতীয়তে ফাৰ্ষ্ট ইউনিভাৰ্চিটি উপলক্ষে গুগল পে আকৰ্ষণীয় কেশবেক দি আছে যদি এতিয়া আপোনালোকে এই এপটো ইনষ্টল কৰি বেংকৰ লগত লিংক কৰে তেনেহলে আপোনালোকক 51 रुपीजৰ কেশবেক দিব আৰু যদিহে আপোনালোক ৰেফাৰ কৰি এপটো ইনষ্টল কৰিব পাৰে তেনেহলে আপোনালোকক 201 টকাৰ আকৰ্ষণীয় এটা কেশবেক দি আছে তেন্তে হক ভিডিঅটো আৰম্ভ কৰো গুগল পে এপটো ইউজ কৰিবলৈ হলে আপোনালোকক তিনিটা বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতে আপোনালোকক এটা বেংক একাউণ্ট লাগিব দ্বিতীয়তে সেই বেংক একাউণ্টত আপোনালোকৰ মোবাইল নম্বৰ এটা লিংক হৈ থাকিব লাগিব আৰু তৃতীয়তে আপোনালোকৰ এখন এটিএম কাৰ্ড থাকিব লাগিব যদি আপোনালোকৰ হাতত এই তিনিটা বস্তু উপলব্ধ আছে তেনেহলে আপোনালোকে গুগল পে ইউজ কৰিব পাৰিব গুগল পে ইউজ কৰাটো একেবাৰে সহজ আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰে নহলে মই ডেসক্ৰিপচনত দিয়া লিংকটোৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব যদি আপোনালোকে মই ডেসক্ৰিপচনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি লয় তেতিয়া আপোনালোকে 51 रुपीजৰ কেশবেকটো পাব গুগল পে একাউণ্ট ক্ৰিয়েশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰাৰ আগত আহক আমি চাই লওঁ যোৱাকালি ইনষ্টল কৰা এই এপটোৰ পৰা এতিয়ালৈকে মই কি ৰিৱাৰ্ড পালোঁ মোবাইলৰ স্ক্ৰিনত যিটো দেখিছে 292 টকা যোৱাকালি সন্ধিয়া মই এই এপটো ইনষ্টল কৰিছিলোঁ এতিয়ালৈকে মই 292 টকা এই এপটোৰ পৰা ইনকাম কৰিছোঁ আৰু এই ইনকামটো মোৰ ডাইৰেক্ট বেংকৰ লগত ট্ৰান্সফাৰ আছে যেনেকৈ আমাৰ পেটিএমত যেনেকৈ আমাৰ থাকে ৱালেট ইয়াত ৱালেট চিষ্টেম নাই ডাইৰেক্ট বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ হয় এতিয়া আমি চাওঁ কেনেকৈ এই গুগল পেত একাউণ্ট ক্ৰিয়েশ্যন কৰা হয় তাৰ মই মোৰ একাউণ্টৰ পৰা লগ আউট কৰিছোঁ ডাইৰেক্ট প্লে ষ্টৰলৈ গৈছোঁ এপটো আনইনষ্টল কৰি আকৌ ইনষ্টল কৰি আপোনালোকক দেখুৱাম এপটো ডাউনলোড কৰিম এতিয়া ডাউনলোডিং হৈ আছে ইনষ্টলিং প্ৰচেছ ষ্টাৰ্ট হৈছে এপটো আপোনালোকে ইয়াৰ পৰা প্লে ষ্টৰৰ পৰা ডাইৰেক্ট ওপেন কৰিব পাৰে নহলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনত যিটো ওলাই ইনষ্টল কৰাৰ পিছত তাৰ পৰা ওপেন কৰিব পাৰে আইকনটোৰ পৰাও এতিয়া এপটো ওপেন কৰাৰ পিছত আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব ল্যাঙ্গুৱেজ সিলেক্ট কৰি ইয়াত আপোনালোকৰ যিটো লিংক একাউণ্ট নাম্বাৰ এটো দিব ফোন নাম্বাৰটো দিব লাগিব তাৰ ফোন নম্বৰৰ ওটিপি এটা চেণ্ড হ'ব ওটিপিটো অটোমেটিক্যালি ৰিড কৰিব যিখিনি আপোনালোকে এপটোক যিখিনি পাৰমিশন দিয়ে তাৰ মতে অটোমেটিক্যালি ৰিড কৰিব ইয়াত আপোনালোকৰ স্ক্ৰিন লকটো আপোনালোকে যিটো দিয়ে নহলে স্ক্ৰিন লকটো ইউজ কৰিব পাৰে নহলে গুগল পিনটো ইউজ কৰিব পাৰে গুগল পিন এটা আপোনালোকে যদি নাই আকৌ ক্ৰিয়েট কৰি ল'ব পাৰে ইয়াত কিছুমান আপোনালোকৰ ইনষ্ট্ৰাকচন দিব কেনেকৈ এপটো ইউজ কৰিব লাগে ইয়া ৰিষ্টৰ একাউণ্টছ যিটো ৰিষ্টৰ একাউণ্টছ আপোনালোকে অপচন দেখিছে তাতে আপোনালোকৰ যিহেতু মই অলপ আগত লগ আউট কৰিছিলোঁ সেই আনইনষ্টল কৰিছিলোঁ আৰু লগ আউট কৰিছিলোঁ সেইকাৰণে মোক এতিয়া ইয়াত ৰিষ্টৰ একাউণ্টছ অপচন আহিছে যদি আপোনালোকৰ নতুন হয় তেতিয়া এড বেংক একাউণ্ট আহিব আপোনালোকে তাত গৈ বেংক একাউণ্টটো এড কৰি দিলে আপোনালোকৰ এড কৰি দিয়াৰ পিছত আপোনালোকে বেলেগক পেমেণ্ট পঠিয়াব লাগিব ফাৰ্ষ্ট ট্ৰানজেকশ্যন আপোনালোকৰ এতিয়া যদি মোৰ ৰেফাৰেল লিংকটো লৈ আপোনালোকে এপটো ইনষ্টল কৰে তেনেহলে মোৰ নামটো ওলাব তাতে আপোনালোকে মোক 1 টকা এটা পঠিয়াই দিব পাৰে 1 টকা এটা পঠিয়াই দিলে আপোনালোকে গম পাই যাব তাৰপিছত আপোনালোকক লগে 51 रुपीजৰ কেশবেক আপোনালোকৰ আহি যাব ধন্যবাদ ভিডিঅটো চোৱাৰ বাবে ভিডিঅটো লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব